হেল্ল' ছাত্ৰ ছাত্ৰীসকল আজি নগাঁও ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰৰ MCQ এটা চাই লগ কৰি দিওঁ চোৱা তো কি দিছে ইফ p স্কোয়ার ইকুয়াল 32/50 then p is whole number integer real number and irrational number তো p স্কোয়ার ইকুয়াল 32/50 হলে এটো কি হ'ব ৰেচনেল নাম্বাৰ কাৰণ p ইকুয়াল √32/50 আহিব তো ইয়াক 2 ৰে ডিভাইড কৰিলে ওপৰত কিমান থাকিব 16 কি হৈ যাব 32/50 √, তো 2 ৰে কাটিলে ইয়াক কিমান হৈ যাব তোমাৰ ইয়া থাকিব 16 আৰু 2 ৰে ডিভাইড কৰিলে ইয়াত কিমান হৈ যাব 25 তো 16 ৰ স্কয়াৰ ৰুট 4 আৰু 25 ৰ স্কয়াৰ ৰুট কিমান হৈ গ'ল 5 এখানে এটো কি হ'ব ৰেচনেল নাম্বাৰ Number 2, if x proportion y and when x equal 12, the y equal 6. Now if y equal 3, then what is the value of x? X proportion y di ase, the etia soa yat mesh koriu para eneo koriu para soa y 6 ase. তেতিয়াহলে x কিমান হৈ গল 12 তো x 3 হলে এটো কিমান হ'ব তো x টু y টু কি হৈ গল ইয়াৰ ভ্যালুটো কিমান হৈ গল হাফ হৈ গল আধা হৈ গল তো এটো আধা কিমান হৈ যাব 12 ৰ আধা 6 হনা অপচন নাম্বার এ এটো হৈ গল আৰু করুম বুলি কলে কৰি পেলা কেনে কৰিব পাৰা x proportional y তো আমি কি লিখিম x equal k y তো x equal আছিল 12 k y equal 6 তো k equal কিমান হৈ যাব k equal 12/6 equal কিমান হৈ যাব 2 হৈ গল তো x equal k y তো x equal ফাইন্ড আউট কৰিব লাগে k কিমান হৈ গল 2 আৰু y equal কিমান আছিল 3 তো 2 3 যায় কিমান হৈ গল 6 তো এটো হৈ গল কৰা মেথড আৰু ইয়াত এনে বুজি পাই যাবা চোৱা y যেতিয়া 6 আছিল তেতিয়া x কিমান আছিল 12 তো y ভ্যালুটো কি হৈ গল কমিছে তো কমিলে x ভ্যালু কমিব তো এটা কিমান হৈ যাব 12 কিন্তু যদি ইয়াত x proportional 1/y এনেকা থাকিলে হয় তো x কমিলে y টো উল্টা বাঢ়ি কি হ'ব সরি y টো যদি কমে তেতিয়াহলে x টো উল্টা বাঢ়ি গল হয় ওকে তেবা সোয়া কি দিছে between a square and n plus a plus 1 square how many natural number are there না তো ইহঁতৰ মাজত a square আৰু a plus 1 ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব তো ইয়াত কিন্তু আছিল যেটো সৰু আছিল স্মল নাম্বাৰ আছিল স্মল নাম্বাৰটোৰ ডাবল তো ইয়াত কিমান হ'ব টুৱাইস a কি যাব টুৱাইস a এটো কিতাপতো আছিল কিতাপত কেনকে আছিল n square plus sorry n square and n plus 1 है ना तार बदलाइটো দি দিছে যদি n m ৰ বৰ্গঘনমূল হয় তেনে হলে m ৰ মান তে কি হ'ব n কিউব কি দি আছে 0.000012 or পাৰমাণিক ৰূপত লিখা mean standard form of 0.00001 is তে এটো কেনকা আছিল তে সোয়া 0.0 কেটা 1 2 3 4 1 2 3 4 1 2 পাৰমাণিক ৰূপ লিখা মানে পয়েন্টটো কি কৰিব লাগে ইয়াৰ এটা ডিজিটৰ পিছত মানে পয়েন্টটো উঠাই পৰা তুমি ইয়াৰ পৰা এইখিনিত লগে লৈ আহিব লাগে তো ইফালে যেতিয়া লৈ আহিবা তো এটো কিমান হ'ব 1.2 ইনটু কেটা নাম্বাৰ আহিলে 1 2 3 4 5 তো 10 টু পাৱাৰ -5 কেটা নাম্বাৰ ট্ৰান্সফাৰ হৈছে এসো 1 2 3 4 5 টা 5 নাম্বাৰ ইজ ট্ৰান্সফাৰ সো 1.2 ইনটু 10 টু পাৱাৰ -5 তো কত আছে অপচনত এইটো সি নাম্বার
sum of exponent of prime factorized, the prime factorized is 196. তো ইয়াৰ এতিয়া প্ৰাইম ফেক্টৰাইজেশ্যন কৰি লোৱা তো কিমান আছে কি দিছে দ্য সাম অফ এক্সপনেণ্ট অফ প্ৰাইম ফেক্টৰাইজেশ্যন অফ প্ৰাইম তো ইয়াৰ ফেক্টৰাইজ কৰিব লাগিব তোমাৰ কিমান আছে 196 তো 2 ৰে ডিভাইড কৰিলে 9 2 যা 18 1 কি হ'ব 8 আকৌ 2 ৰে কৰা কিমান হ'ব 4 1 কেৰি 9 7 7 যা 49 তো ফেক্টৰাইজত কিমান পালা তুমি 2 square and 7 square তো চোৱা পাৱাৰ কিমান পাইছা 2 আৰু 2 তো এটা প্লাস কৰিলে 2 + 2 কিমান হ'ব 4 বুজি পাইছা না সৰি গল এটো কি দিছিলে সাম অফ এক্সপনেন্ট এক্সপনেন্ট মানে পাৱাৰটো কি বুলি কোৱা হয় এক্সপনেন্ট বুলি কোৱা হয় তা প্ৰাইম ফেক্টৰাইজেশ্যনৰ যেটো পাৱাৰ আহিছিল ইহঁতৰ সাম দিছে তা ইয়াত আছে কিমান 2 স্কয়াৰ * 7 স্কয়াৰ তে 2 + 2 কিমান হৈ গল 4 Next it is the number of decimal place which is the decimal expansion will become. The here is a decimal place at Kimanta Hibo Hudise. Anna number to Kimana Sesua 480 by 1600. The Katakati Huru 00 cancel. Anna 4 দি ক্যান্সেল কৰিলে 1 2 আকৌ ইয়াক 4 দি কৰিলে 4 0 আকৌ 4 দি কৰিলে ওপৰত থাকিব 3 আৰু 4 দি কৰিলে কিমান হৈ যাব 10 তা কিমান পালা 3/10 মানে ডেসিমেলত কেটা আহিব তোমাৰ এটা আহিব ওকে নেক্সট কোৱেশ্চন কৈছে a equal 2 to the power 3 into 3 b to power 2 into 3 a and c to power 3 to power n into 5 to power 1 the LCM of abc the LCM of কি লব লাগে তোমাৰ কি কোৱা হৈছিল LCM of abc equal 2 to the power 3 5 square into 5 to power 1 the n equal কিমান হ'ব তো ইয়াত চোৱা কোনটো n কাৰ ওপৰত দি আছিল 3 ৰ ওপৰত n দি আছিল है ना 3 to power n দিয়া আছে ইয়াত 3 to power কিমান আছে 3 to power 2 আছে তাৰ মানে n ইকুৱেল কিমান হ'ব তোমাৰ 2 এ হ'ব কাৰণ LCM ত কি লোৱা হয় হাইয়েস্ট পাৱাৰ টু লোৱা হয় সবতকৈ বেছি টু লোৱা হয় ইয়া সবতকৈ বেছি কিমান দেখাই আছে 2 এ দেখাই আছে 3 তাৰ মানে n ইকুৱেল কিমান হৈ যাব 2 এ হ'ব বুজি পালানে চোৱা ইয়া 3 to power n আর ইয়াত 3 to power কিমান আছে 2 তাই দুটা কি হ'ব লাগে সমান হ'ব লাগে এই দুটা সমান হলে 3 3 ক্যান্সেল n ইকুৱেল কিমান হৈ যাব 2 কি দিছে in n is a natural number then question to দেখাই পোৱা নাই n is a natural number n to power twice n minus 4 to power twice n is always divisible by এটো কিমান দি ডিভাইড হ'ব তাই চোৱা এটো ফ্যাক্টৰাইজ কৰিলে কিমান আহি যাব তোমাৰ বস্তুটো চোৱা ধৰি লোৱা তোমাৰ এখিনিকে ধৰি লোৱা এতিয়া n স্কয়াৰ minus 4 স্কয়াৰ আছে না n টো বাদ দিছো তে n স্কয়াৰ minus কি হৈ গল 4 স্কয়াৰ তে ইয়াক আমি ফ্যাক্টৰাইজ কৰিলে কি পাবা n plus 4 আৰু কি হৈ গল n minus 4 আহিব না তে n plus 4 ইকুৱেল কিমান হৈ যাব 13 into n minus 5 ইকুৱেল 5 তাৰ মানে এটো নাম্বাৰটো 13 আৰু 5 দুইটা দি প্লাই ডিভাইড হ'ব C number a radio station play Assam Sangeet on every 2 days another station play the same situation every 3 days the how many times will be 30 day will be both
hot radio station play the same song. এটা ষ্টেচনে কেনেকৈ গায় দুদিনৰ পিছে পিছে গায় মানে হয় না তো ইয়াৰ কিমান হ'ব তো 2 আৰু এইফালে কিমান আছিলে 3 তো 2 3 যায় কিমান হৈ যাব 6 এলচিএম কিমান হৈ গ'ল 6 তো 6 দিনাখন গাব তো 6 2 যায় কিমান হ'ব 12 12 দিনাখন দুইটা ৰেডিঅ' একেলগে বজিব আৰু 6 3 যায় 18 আৰু 6 4 যায় 24 6 5 যায় 30 है ना तार माने किमान दिन बजिब 1 2 3 4 5 दिन एकेलगे बजिब बुझि पालाने जेनेके प्रथम स्टेशनत किमान दिन बजे 2 दिनार पिछे पिछे माने 2 दिनत बजे तार पिछरटु केइ दिनत बजे 3 दिनत त दुइटा किमान दिনৰ पिछे पिछे बजिब 6 दिনৰ मुरे मुरे बजिब তো এতিয়া প্ৰথমৰ পৰা হিচাপ কৰিলে প্ৰথমতে 6 দিনত এবাৰ বুজিলে 12 নম্বৰ দিনাখনত বুজিব 18 নম্বৰ দিনাখনত বুজিব আৰু 24 নম্বৰ দিনাখন বুজিব আৰু 30 নম্বৰ দিনাখনত বুজিব গতিকে কিমান বাৰ হৈ গ'ল 5 বাৰ if px equal ax square plus bx plus c then minus b by a is equal to the কি হৈ যাব sum of 0 কি হৈ যাব sum of 0 পঢ়িছিলা নহয় sum of 0 মানে alpha plus beta equal minus b by a তো উল্টাকে খুদিছে তো sum of 0 শূন্য দুটাৰ যোগফল the graph of ax square plus bx plus c is always ইয়াৰ গ্ৰাফটো কি হ'ব এটো কি দি আছে কোয়াড্ৰেটিক ইকুৱেচন দি আছে কোয়াড্ৰেটিক ইকুৱেচনটো কি হয় প্যাৰাবোলা অৰ্ধবৃত্ত তাৰপিছত কি আছে which of the following is a polynomial তে এটো চোৱা তলত আছে এটো পলিনোমিয়াল নহয় এটো তলত আছে পলিনোমিয়াল নহয় এটো ৰুট ওভাৰ আছে কাৰণ এটো পলিনোমিয়াল নহয় গতিকে সি টো কারেক্ট आंसर 10 of the polynomial x square plus 3x plus k is 2 তো what is the value of k তো ভ্যালু কিমান দি আছে একটা 0 কিমান আছে 2 তো ইয়াৰ 2 বহাই দিলে ইয়াৰ মানটো কিমান হৈ যাব 0 হ'ব তো 2 স্কয়ার plus 3 into 2 plus k equal 0 তার মানে x এর মানটো ইয়াত কিমান বহাই দিব লাগে 2 বহাই দিব লাগে তো 2 2 যা 4 আৰু 2 3 যা 6 10 k equal -10 k equal -10 বুঝা নাই না এটো 4 2 3 যা 6 plus k equal 0 তো 4 plus 6 কিমান হৈ গ'ল 10 plus k equal 0 তো k equal -10 k equal -10 if alpha and beta x square minus a বহুপদৰ শূন্য হয় তেনেহলে alpha square plus beta square মান হ'ব ৰবাইটো কৰি দেখাবৰ কাৰণে alpha square plus beta square মান হ'ব তো চোৱা ইয়াত প্ৰথমতে x square minus 1 আছে তো ইয়াত তোমাৰ a equal কিমান হৈ যাব a ইয়াত তোমাৰ a equal কিমান হৈ যাব a equal 1 b equal x নাই কি ইয়াত গতিকে b কিমান হ'ব তোমাৰ 0 আৰু c কিমান হৈ গল তোমাৰ 1 এতিয়া আমি কি পাইছিলো আলফা প্লাস বিটা মাইনাস b বাই a আছিলে হয় না তো মাইনাস b বাই a b ইকুয়াল কিমান পালা ইয়াত 0 a ইকুয়াল 1 তো आंसर কি হ'ব 0 তো আলফা প্লাস বিটা ইকুয়াল কিমান হৈ গল তোমাৰ 0 তো ইয়াৰ 0 পালা তাৰপিছত আহি গল আলফা বিটা আৰু কি আছিলে আলফা বিটা তো আলফা বিটা ইকুয়াল কি আছিলে c বাই a c কিমান আছে তোমাৰ -1 আৰু ইফালে হৈ গল 1 তো ইয়াৰ ভ্যালুটো কিমান হৈ গল -1 আছে তো আলফা প্লাস বিটা কিমান পাইছা 0 আৰু আলফা বিটা কিমান হৈ গল -1 এতিয়া আমাক কাৰ ভ্যালু লিয়াব দিছে তোমাক আলফা স্কয়ার তো কালারটো চেঞ্জ কৰি দিও দেখিবলৈ ভাল হ'ব
আলফা স্কোয়ার প্লাস বিটা স্কোয়ার আমি কি লিখিব পাৰিম আলফা প্লাস বিটা হোল স্কোয়ার মাইনাস 2 আলফা বিটা লিখিব পাৰিম না আর এইটো কিমান হৈ গ'ল 0 স্কোয়ার মাইনাস 2 আলফা বিটা কিমান আছিলে -1 তো 0 হৈ গ'ল মাইনাস মাইনাস প্লাস 2 1 যা 2 এনসার কিমান আহিব ইয়াৰ 2 আহিব হৈছে এ নাম্বাৰটো ক্লিয়াৰ হৈছে হনা এইটো খালি ইয়াৰ পৰা মনত ৰাখিবা a = 1 x নাই কাৰণে b কিমান হ'ব 0 আৰু c তা আমাৰ সূত্ৰৰ মতে কি আছিল ফৰ্মুলা আলফা প্লাস বিটা = -b/a b0 আর a1 গতিকে आंसर কি আহি যাব 0 আলফা বিটা c/a তো c হৈ গ'ল -1 a1 তো -1 আলফা স্কয়ার প্লাস বিটা স্কয়ার = আলফা প্লাস বিটা হোল স্কয়ার মাইনাস টুৱাইস আলফা বিটা এইটো 0 বহাই দিয়া ভ্যালুটো আর 2 আর আলফা বিটা -1 তো মাইনাস মাইনাস প্লাস 2 1 যা 2 কি দি আছে x to power m square minus 1 plus 3x কিমান দিলো is a polynomial where m is a constant. So what is the value of m? It will be the cubic polynomial. Cubic polynomial. Question to it. x to power m square minus 1 plus 3x square কি হ'ব লাগে m is a constant বহুপদ যত m এটা ধ্ৰুৱক তে m ৰ মান কিমান হ'ব লাগিব তে m স্কয়াৰ বহাইছোৱা কিউবিক হ'ব কাৰণে ইয়াত এই মান কিটাৰ পৰা বহাইছোৱা তুমি সাপোজ -2 বহাও তে 2 to the 4 4 - 1 3 এটো হ'ব পাৰে আকৌ 2 বহালে 2 to the 4 - 1 এটো হ'ব পাৰে আৰু কি আছে এনসার দুটা হ'ব কিয় m স্কয়ার -1 আগত কিবা আছে নেকি না m স্কয়ার -1 এ আছে তে এটা ধ্ৰুৱক m ৰ কিমান ভাবে ত্ৰিঘাত বহুপদ ৰাখি হ'ব মানে ইয়াত কিউব আহিব লাগে কিউব আহিবৰ কাৰণে তোমাৰ m স্কয়ার -1 আছে তে m ইকুয়াল তোমাৰ 2 বহালো হ'ব -2 বহালো হ'ব -2 হলে 4 -1 3 আৰু 2 বহালো হৈ যাব দুইটা आंसर হৈ আছে ইয়াত হয়না ধনাত্মক বুলি কোৱা হলে পজিটিভ কোৱা হলে তো এটো হৈ গল হয় আৰু নেগেটিভ কোৱা হলে -2 হলে কিন্তু দুইটা आंसर হ'ব ইয়াত Next question to say the condition for unique solution of ax plus by equal c and lx plus my equal n is কি solution আছিলে unique solution or condition কি আছিলে not equal আছিলে তে তোমাৰ মতে ইয়াত কি হ'ব লাগে চোৱা a জাগাত a আছে আৰু ইয়াত a1 ৰ জাগাত a আছে আৰু b1 ৰ a1 ৰ জাগাত কি আছে a আছে আৰু a2 ৰ জাগাত l আছে তাৰ মানে কি হ'ব তোমাৰ a by l not equal এটো b1 ৰ জাগাত b আৰু b2 ৰ জাগাত কিমান আছে m তে a by l not equal b by l তেতিয়া মাল্টিপ্লাই কৰা a m not equal lb কোনটো হ'ব এইটো c নাম্বাৰ তাৰপিছত if ax plus by equal ab and ax plus 3by equal 3b so what is the value of y in the term of a তো ইয়াত চোৱা ইয়াত কিমান আছে 3by আছে তো এটো ইয়াত লেখা কিমান হৈ গল
তোমাৰ কি উলিয়াব লাগে y উলিয়াব লাগে তে x টো আমি কি কৰিব লাগিব সমান বনাব লাগিব তে ইয়াক 2 ৰে মাল্টিপ্লাই কৰি দিয়া 2 ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 2ax প্লাস 2by আৰু ইয়াত কিমান হ'ব twice ab আৰু এইটো কিমান আছে 2ax প্লাস 3by এইফালে হৈ গ'ল 3b এতিয়া মাইনাস কৰিম মাইনাস কৰিলে এইটো কি হৈ যাব কেনসেল এইটো হৈ যাব তোমাৰ by মাইনাস কৰিছিলো তে 3b মাইনাস না এটোৰ পৰা এটো মাইনাস কৰি আছো এটো ডাঙৰ আছে এটো সৰু আছে কাৰণে ইয়াৰ পৰা এটো মাইনাস কৰিম এটো কেনসেল ইয়াৰ পৰা মাইনাস কৰিলে কিমান হ'ব by এটো মাইনাস কৰিলে হ'ব 3b আৰু twice ab তো y ইকুৱেল ইয়াৰ পৰা b কমন আহি যাব কি কমন আহি যাব b কমন আহিব 3 minus 2a b cancel y equal 3 minus 2a y কিমান পালা 3 minus 2a আছে না অপচন চাই লওঁ এইটো আছিল অপচন নাম্বার b এটা so two line are parallel one of them is minus 5x plus cy equal to then other the other to কেনেকৈ বাছিবা ইয়াৰ পৰা ইয়াত 2 আছে তে parallel condition to কেনেকৈ আছিল তোমাৰ parallel condition কি আছিল a1 by a2 equal b1 by b2 not equal c1 by c2 এগল তার মানে লাস্টৰ তো আমাৰ কি আছে এটো চাই লাভ নাই কিন্তু ফাৰ্ষ্টৰ দুটা মাল্টিপ্লিকেশন তো সেম হ'ব লাগে এগল তে লাস্টৰ তো ইকুৱেল হ'ব না লাগে তে ইয়াত তোমাৰ কিমান আছে 2 আছে তে এটো খালি বেলেগ নাম্বার এটা হ'ব লাগে তে কোনটো লগত মিলি আছে 5 5 2 যা 10 7 2 যা 14 আৰু 2 2 যা 4 এটো হ'ব তোমাৰ এটো প্লাস 2 ইফালে আছে এটো ইয়াত পিনে কি আছে ইফালে থাকা কাৰণে প্লাস দিয়া আছে তাৰ মানে এটা ইকুৱেল নহব হগল এটো তো নহব কিয় কাৰণে ইয়াত প্লাসত আছে মাইনাসত আছে তুমি ইয়াত কি দিছা প্লাসত হৈ যাব এটো নহব এটোহে হ'ব খালি নাম্বাৰটো কি হ'ব লাগে মাল্টিপ্লাই হ'ব লাগে মানে ইকুৱেশনটো কিবা এটা নাম্বাৰ দি মাল্টিপ্লাই হ'ব লাগে আৰু এইটো c টো খলনি হ'ব লাগে এখানে অপচন নাম্বাৰ কিমান হ'ব a তলৰ কোনটো বাস্তৱ মূল নাথাকে বাস্তৱ মূল নাথাকে কোনটো তোমাৰ এইটো চোৱা c নাম্বাৰটো এইটোৰ বাস্তৱ মূল থাকিব বাস্তৱ মূলহে খুদিছে তোমাক না ৰিয়েল নাম্বাৰটোহে খুদিছে তে 2x = 1 তে সলভ কৰিলে x = 1/2 আহিব x স্কয়ার = 0 তে x = 0 না ইয়াত কি আছে x³ + x স্কয়ার x কমন ললে তোমাৰ কিমান থাকিব x + 1 = 0 তাৰ মানে x = 0 and x = -1 এটো आंसर হ'ব এটো নহব কিয় নহব বুজাই আছো চোৱা কিমান আছে তোমাৰ x² + 1 = 0 তে x² = কিমান হৈ গল -1 x² = -1 তে x = কি হ'ব √(-1) গতিকে এটো বাস্তৱ মূল মানে নো ৰিয়েল ৰুট হৈছে তলৰ কোনটো হৈ গল which of the following are quadratic equation the quadratic equation ইয়াত চোৱা এটো x² টার্মটো ক্যান্সেল না যায় গতিকে এটো quadratic equation হ'ব আরে ভাই ক্যান্সেল জানা আরে যা Which of the following are quadratic equation? তো ইয়াত চোৱা ইয়াত x² আৰু স্কয়াৰ আছে
তো ইয়াত কি হ'ব x স্কোৱাৰ 2x ইয়াৰ পাৱাৰ 4 হৈ যাব গতিকে এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় তো চোৱা এইটো স্কোৱাৰ কৰিলে x স্কোৱাৰ হোল স্কোৱাৰ আছে স্কোৱাৰ কৰাৰ লগে x টু পাৱাৰ 4 আহিব তো হাইয়েষ্ট পাৱাৰ 4 হোৱাৰ কাৰণে এইটো কি নহ'ব কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় ওকে এইটো কি আছে কিউব আছে তো কিউব আৰু ইয়াতো কিমান আছে 2x তো এ কিউব থাকি যাব ইয়াত গম পাইছানে ইয়াত x কিউব আহিব ইফালে আৰু ইফালে তোমাৰ মাল্টিপ্লাই কৰিলে কিমান আহিব 2x কিউব আহিব মাইনাছ কৰিলে কি হৈ থাকিব কিউব থাকি যাব গতিকে এইটো তোমাৰ কোৱাড্ৰেটিক নহ'ব কিউবিক হৈ যাব এতিয়া ইয়াত x স্কোৱাৰ আৰু ইফালে কি আছে এক মিনিট আৰে ইয়াত x স্কোৱাৰ আহিব ইফালেও x স্কোৱাৰ আহিব কেনচেল যাবগৈ হয় না তো খালি ইয়াতহে x এইটোৱে কোৱাড্ৰেটিক হয় তো অনলি 4 এনসাৰ কি হ'ব ডি অনলি 4 if one root of the equation 4x square minus 2x plus k minus 4 is a reciprocal of other then what is the value of k তো ৰবা এটা কৰি দেখাব লাগিব তো চোৱা এতিয়া কি হৈ গ'ল ৰেচিপ্ৰকেল মিনিং কি আছিলে সাপোজ 5 হলে এটা যদি 5 হয় আনটো কিমান হ'ব 1/5 তো ইয়াত ধৰি লোৱা এটা ৰেচিপ্ৰকেল তোমাৰ কি হৈ গ'ল আলফা তা আনাদাৰটো কি হৈ যাব 1/আলফা তা ৰুট দুটা ধৰি লোৱা কিমান হৈ গ'ল এটা আলফা তা আনাদাৰ কি হৈ যাব বেলেগটো 1/আলফা তো এতিয়া আমি ইয়াত কোনটো ফৰ্মুলা এপ্লাই কৰিম প্ৰডাক্ট অফ 0 মানে product of 0 the product of 0 তোমার কি আছিলে c by a alpha into beta equal c by a তো তোমার প্রোডাক্ট করিলে alpha into 1 by alpha এটা রুট কিমান হৈ গল alpha আনাদার কিমান হৈ গল 1 by alpha তো এতিয়া কি কৰিব লাগে ইয়াত a কিমান আছে 4 আৰু c কিমান হৈ গল তোমাৰ k - 4 তো c তোমাৰ হৈ গল k - 4 বুজি পালা নহয় আৰু a equal 4 है ना কোনটো ফর্মুলা ব্যবহার কৰিছো ইয়াত এটো আলফা বিটা ইকুয়াল c বাই a ফর্মুলাটো এপ্লাই কৰিছো তো আলফা বিটা মানে কি আছিল প্রোডাক্ট অফ 0 তো এটা 0 আমাৰ কি হৈ গল আলফা আনাদাৰটো কি হৈ গল 1 বাই আলফা তো আলফা ইনটু 1 বাই আলফা ইকুয়াল k - 4 বাই 4 তো এটো ক্যান্সেল কেনা 4 টো আহিলে 4 সরি এটো কি হৈ যাব 4 1 যা 4 ইকুয়াল k minus 4 তো 4 টো ফালে গলে ট্রান্সফার হবো তো k ইকুয়াল কিমান হৈ যাব 8 k ইকুয়াল 8 কারেক্ট match the following column SCF of 306 and 625 SCF Q SCF of smallest composite SCF of smallest composite tor কিমান হৈ যাব 2 এটো হৈছে এটো কারেক্ট হ'ব 2 এটা তাৰছত SCF power of 2 in ইমান তো ইয়াত 2 ৰ ঘাত কিমান হ'ব 44 মানে কি আছিল 12 ত 44 ত কেটা হৈ যাব 12 ত দুইটা না ফ্যাক্টরাইজ কৰি লোৱা ইমান টেনশন লৈ লাভ নাই 2 ৰে কৰিলে কিমান হ'ব 7 আৰু ইপিনে কিমান হ'ব 2 এগেইন 2 ৰে ডিভাইড কৰিলে 36 আকৌ 2 দি কৰিবা কিমান হৈ যাব 18 আকৌ 2 দি কৰিলে কিমান হ'ব 9 তো 2 কিমান টাইমছ পালা 1 2 3 4 টাইমছ মানে 2 টুৰ পাৱাৰ কিমান হৈ যাব এইটোৰ এনসাৰটো তোমাৰ হৈ গল 4 2 to the 4 4 to the 8 8 to the 16 এটো হৈ গল 4 এই দুইটা দিয়ে তুমি এনসারটো লৈ লো আৰু
তে চোৱা কি দিছে কিউৰ অপশ্যন কিমান হ'ব 1 কিউৰ 1 ক'ত আছে কিউৰ 2 কিউৰ 1 এইটো আছে আৰু এটা চাই লোৱা এছৰ কিমান পাইছিলোঁ আমি 4 তো এইটো এছৰ 4 আছে এইটোৱে হৈ যাব তুমি বাকীখিনি কৰিব দৰকাৰ নাই ৰবা উঠাই দি আছোঁ না তোমাৰ কোনটো কৈছিলোঁ ইয়াৰটো কি আছিলে 4 আৰু প্ৰাইম ফেক্টৰাইজেশ্যনটো কিমান আছিলে 2 এই দুটা কৰিলে হৈ গ'ল তোমাৰ তে পিটো কিমান ওলাইছিলে 9 3 তো মই কিউটো উলিয়াই দিছিলোঁ আৰু এছ উলিয়াই দিছিলোঁ তো কিউটোৰ এনচাৰ 1 আছিলে আৰু ইয়াৰ এনচাৰ কিমান আছিলে 4 গতিকে অপশ্যন এইটো হৈ গ'ল হয় না যিকোনো দুটা বা এটা উলিয়াই পেলাই তুমি চাব পাৰা আৰু দুটা উলিয়াই ল'লে কনফাৰ্ম হৈ যায় 24 x square minus 4x plus p equal 0 real root then real root হলে কি হ'ব আচ্ছা তে রিয়েল রুটৰ কন্ডিশন কি আছিলে b square আর minus 4ac greater than 0 greater than equal to লগাব পাৰা b square minus 4ac greater than equal 0 তে b জায়গাত কিমান আছে তোমাৰ minus 4 তে minus 4 square a জায়গাত কিমান আছে 1 আৰু c ভ্যালু কিমান আছে p greater than equal 0 তে 16 to আর ইটো ফালে গলে কি হ'ব প্লাস হৈ যাব তে 16 equal 4p তে 4 দি ডিভাইড কৰি দিয়া সরি এটো greater than equal হ'ব তে 4 দি ডিভাইড কৰিলে কি হ'ব 4 greater than equal p कहाँ है এইটো p is less than equal 4 या उल्टा के लिखिले কি হ'ব p ইফানে less than equal 4 অপশন নাম্বার ডি বুঝি পাইছা না কোনটো ফর্মুলা এপ্লাই কৰিছো b স্কয়ার minus 4ac less greater than equal to 0 মানে শূন্যতকৈ ডাঙৰ হ'ব লাগিব তেতিয়াহে বাস্তৱ মূল ওলায় For the quadratic equation, the value of x plus 1 by x is. तो यार पर तुम्हार x plus 1 by x और value लिया वो दिसे तो कैन क्या लिया बा तो स्वा equation तो क्या से तुम्हार हाँ ना तो क्यों दिशा पूरे सर भाई बोला हाँ तो या कि कुछ तुम्हें चुआ किमान दिया से x स्क्वायर माइनस 2x प्लस 1 इक्वल 0 दिया से या तुम्हें x डी पर डिवाइड कर दिया x डी डिवाइड कर ले कि वन हो x स्क्वायर बाय x माइनस 2x बाय x और प्लस 1 बाय x और इफाले 0 बाय x तो এইটো x कैंसिल হৈ ইয়াত কিমান থাকিব x এইটো x कैंसिल ইয়াত কিমান হৈ গল 2 আৰু প্লাস 1 বাই x আৰু ইফালে কিমান হৈ গল তোমাৰ 0 তো 2 টো ইফালে গলে কিমান হ'ব x প্লাস 1 বাই x ইকুয়াল 2 ইফালে কিমান হৈ যাব x প্লাস 1 বাই x ইকুয়াল 2 তো आंसर কোনটো ডি নাম্বার কি দিছে in the triangle ABC DE parallel BC AD equal 7x minus 4 and AE equal 5x minus 2 and DE equal কিমান আছে 3x plus 4 and EC equal 3x to find the value of x তো এটো কেনে কৰিবা एक मिनट मतलब जगह लगे पेपर এতিয়া চোৱা 26 টো তোমাক কি দিয়া আছে AD ইকুয়াল 7x - 4 আনা আৰু AE ইকুয়াল 5x - 2
d equal 3x plus 4 and EC equal 3x দিয়া আছে তে বহুতে ক'ব এইটো কোৱেশ্চনটো মিষ্টেক হৈ গ'ল না তে চোৱা তে ইয়াত তুমি কেনেকৈ ল'ব লাগে অনুপাতটো ইয়াত তুমি এইটো চোৱা এইটো কমপ্লিট লাইন হয় DE টো কমপ্লিট লাইন DE বাই কি হ'ব লাগিছিলে BC হয় না তো ইয়াত আমাৰ BC টো দিয়া নাই তো ইয়াত কি হৈ গ'ল এৰিয়াত দিয়া আছিলে DE এইটো DE নহ'ব কিমান হৈ যাব BD হ'ব লাগিব 3x plus 4 তো কি হ'ব তোমাৰ AD বাই DB equal AE by EC তো DA equal কিমান আছে 7x minus 4 by 3x plus 4 equal 5x minus 2 by 3x এতিয়া ইয়াৰ পৰা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিয়া আৰু নহলে অপচনৰ পৰা কৰিব পাৰিলা হয় অপচনৰ পৰা কৰিব কাৰণে দিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিয়া তে 3x into 7x minus 4 আহি পিনে কিমান হৈ গ'ল 3x plus 4 into 5x minus 2 7 3 जा 21 x square 7 3 4 जा 12x এটো মাল্টিপ্লাই কৰিলে 5 3 जा 15 in x square minus 6x না এটো বহুত টাইম লাগিব নে করতে এটো পিছত কৰি দি আছো এটা চোৱা কি দিছে let ABC be a right angle a triangle such that AB equal x minus 1 AC equal 2 root x and BC equal x plus 1 তো ইহঁতক কি কৰা দিয়া স্কোয়ার কৰা তো AB স্কোয়ার যদি কৰো AB স্কোয়ার ইকুয়াল কিমান পাবা AB স্কোয়ার ইকুয়াল এটো হৈ যাব x স্কোয়ার minus 2x plus 1 है ना a minus b সূত্র মতে কি হ'ব x স্কোয়ার minus 2x plus 1 AC স্কোয়ার ইকুয়াল তোমাৰ কিমান হৈ যাব 2 2 যা 4 আৰু ইয়াত কিমান আহিব x আৰু এটো BC স্কোয়ার ইকুয়াল তোমাৰ কি হৈ যাব x স্কোয়ার plus 2x plus 1 এতিয়া চোৱা এই দুটা যদি প্লাস কৰো তে প্লাস কৰিলে x স্কোয়ার 2x স্কোয়ার হৈ যাব এই দুটা যদি প্লাস কৰো তে x স্কোয়ার আৰু minus 2x plus 4x দুটা মিলি বলা কি হ'ব 2 আহিব তাৰ মানে তোমাৰ ইয়াত কোনটো হৈ আছে AB স্কোয়ার plus AC স্কোয়ার ইকুয়াল তোমাৰ কি হ'ব ইয়াত BC স্কোয়ার তেতিয়া হলে BC যদি হয় BC স্কোয়ার হৈ গ'ল তো ইয়াত তোমাৰ A এংগলটো কিমান হ'ব 90 ডিগ্ৰী কেনেকা হৈ গ'ল এটো BC টো তোমাৰ ইয়াত কি হ'ব হাইপোটেনাস হ'ব এটো তোমাৰ B আইটো C তেতিয়া হলে A টো কি হ'ব তোমাৰ 90 ডিগ্ৰী হ'ব এখানে অপশন নাম্বার A ইয়াত কি দিছে AB by DF equal BC by FE CA by ED তে কোনটো কারেক্ট হ'ব না তে AB ইয়াত কি আছে C আৰু DF কি DF তে E2 BC ইয়াত কি নাই A নাই কিয়া EF কি নাই কে ইয়াত D CA B নাই আৰু ইয়াত ED F নাই তাৰ মানে এংগল B2 কাৰ লগত ইকুয়াল হ'ব এংগল F ৰ লগত A2 D লগত তো ইয়াত কি লিখা আছে ABC A কাৰ লগত আছিল D আৰু B2 কাৰ লগত আছিল F ৰ লগত ইয়াৰ B2 কি কাৰ লগত দি আছে E লগত এটো নহব A ন A2 কাৰ লগত আছে E লগত নহব A E লগত নহব A equal D B equal F এটো হ'ব চোৱা A equal D B
B equal F আৰু C equal E গতিকে এটো কারেক্ট Question number 29 চোৱা D is a point on the side BC of a triangle ABC such that angle ADC equal angle BAC then CA square equal okay CA square equal এটো বুজাবৰ কাৰণে মই বোৰ্ডটো লৈ লওঁ তেতিয়া এসোৱা তো ইয়াত কি হৈ গল তোমাৰ ABC triangle to লৈ লওঁ এটো ABC কি ললো triangle ললো ABC D এটা পয়েন্ট হৈ গল কেনেকা দি আছিল কোৱেশ্যনত ADC এই এংগলটো ইকুৱেল কি কৈছে BCA BAC এইটো এংগলৰ লগত কি আছে ইকুৱেল তেতিয়া আমাক কি উলিয়াব লাগে AC স্কয়াৰ উলিয়াব লাগে তেছোৱা এই দুটা ভালকৈ বুজিবৰ কাৰণে মই ত্ৰিভুজটো বেলেগ বেলেগকৈ বনাই দিওঁ প্ৰথমতে এটো কি হৈ গল ABC আৰু এটা কোনটো ট্ৰায়াঙ্গল AD আৰু C তে কোৱেশ্যনত কি কৈছিলে এংগল ADC এটো এংগল আৰু BAC এই এংগলটো এটো ত্ৰিভুজৰ এটো এংগল আৰু এটো ত্ৰিভুজৰ এটো এংগল দুটা এংগল ইকুৱেল হানা এতিয়া তে দুটা এটো এংগল ইকুৱেল হৈ গল তে ইয়াত চোৱা এংগল C টো কি আছিল এটো C এংগলটো কমন এংগল হয় হানা ACD এটো ট্ৰায়াঙ্গলটো আছে আৰু ACB এটো ট্ৰায়াঙ্গলটো আছে কমন এংগল হয় তে দুটা টু এংগলস আর ইকুৱেল তেতিয়া টু ট্ৰায়াঙ্গলটো কি হয় সিমিলার হয় তো যদি সিমিলার হয় তেতিয়ালে আমি কি লিখিব পাৰিম ট্ৰায়াঙ্গলটো আমি সিমিলার লিখিব পাৰিম তো কেনেকৈ লিখিবা ট্ৰায়াঙ্গল ABC সিমিলার এতিয়া চোৱা ইয়াৰ এংগলটো ইয়াৰ কোনটো এংগলৰ লগত ইকুৱেল D লগত ইকুৱেল ইয়াৰ B টো কাৰ লগত ইকুৱেল A লগত ইকুৱেল কেনেকা এটো C আৰু C টো একেটা ইকুৱেল হৈ গল তে B টো কাৰ লগত ইকুৱেল হ'ব A লগত ইকুৱেল হ'ব তাৰপিছত ইয়াৰ C আৰু C দুইটাৰ C টো একেটা এংগল হয় C এটো লিখি ললা তে এতিয়া তোমাক কি লাগে AC এটো A আৰু C লিখিলা তে ইফালৰ পৰা তোমাৰ কি আহিব DC আহিব কি আহিব DC ইফালৰ পৰা যদি AC লোৱা না এই দুটা প্ৰথম লাষ্টৰ দুটা AC তে ইয়াত কি আহিব BC ইয়াত এই দুটা কি হৈ যাব BC এটা ক্রস মাল্টিপ্লাই কৰি দিয়া তে AC কি হৈ গল AC স্কয়ার ইকুৱেল BC ইনটু CD হৈ গল তে এটোকে AC CA লিখিব পাৰা যায় আৰু এটো কি হৈ গল BC ইনটু CD এটা কোৱেশ্যনত কি আছে চোৱা তে এখানে কোনটো হ'ব অপচন নাম্বার A2 কোনটো হ'ব অপচন নাম্বার A হনা এইটো BC into CD তাৰপিছত নেক্সট কোৱেশ্যনটো পঢ়া নেক্সট কোৱেশ্যন কৈছে which is a false statement তলৰ কোনটো উক্তি ভুলটো বাছিছে statement false the two right angle triangle are always similar তো ইয়াত চোৱা তুমি right angle triangle ড্ৰ কৰিবা এনেকা তো এটো এটা right angle triangle হৈ গল 90 ডিগ্ৰী আৰু এটা তুমি এনেকা ড্ৰ কৰিব পাৰা right angle না এটা হকত এটো রাইট অ্যাঙ্গেল ড্র কৰিব পাৰা তে দুইটা সিমিলার হ'ব নেকি দেখাত সিমিলার নহয় না এটো দেখাত বেলেগ এটো দেখাত বেলেগ সেইকাৰণে এটো আমাৰ কি হৈ গল ভুল টু স্কয়ার আর অলওয়েজ সিমিলার এটো পঢ়িছে কিতাপত না টু ইকুৱেল ট্ৰায়াঙ্গল আর অলওয়েজ সিমিলার এটো সত্য টু সার্কুল আর অলওয়েজ সিমিলার এটো সত্য ভুল কোনটো হৈ গল অপচন A তাৰপিছত 33 টু The distance between the point AB and minus A minus B ইহাতৰ মাজৰ ডিসটেন্সটো কি আছিল এটো গম পাইছা A minus A কৰিলে কোনটো হ'ব নাম্বাৰ B2 হনা কৰিবৰ কাৰণে কি আছে √A minus A হোল স্কয়ার তাৰপিছত কি লিখিবা B minus B হোল স্কয়ার তো ইয়াত কি হৈ গল এটো মাইনাস মাইনাস প্লাস A কিমান হৈ যাব 2A হোল স্কয়ার এফালে এটো মাইনাস মাইনাস প্লাস কিমান হৈ যাব 2B হোল স্কয়ার তা 2 2 যা 4A স্কয়ার আর এফালে হৈ গল 4B স্কয়ার 4 কমন লৈ লবা তা কিমান হৈ যাব A স্কয়ার প্লাস B স্কয়ার এটো তোমালোকে কৰিছা কিতাপৰ কিমান নম্বৰ 1 অর 3 নম্বৰ কোৱেশ্যন হয় হৈ গল তাৰপিছত কি হৈ গল
The distance from the point 2 minus 3 from the x-axis. The distance সুধিছে the distance to তোমাৰ কিমান যাব এটো x-axis পৰা সুধিছে তে কিমান হ'ব -3 এটো কমন কোৱেশ্চন হয় না ক্লাস 9 তো পঢ়িছে তাৰ নেক্সট কোৱেশ্চনটো চোৱা এবাৰ তে এবাৰ এটো কি কৈছে p a/34 is the midpoint of the line segment joining -6 5 and -2 3 then the value of a তে এটো তুমি পিকচাৰ বনাই লোৱা নবনালেও ওলাব পাৰে ধৰি লোৱা এইটো মই পিকচাৰটো ইয়াতে বনাই দিওঁ কিউ কিমান আছে -6 আৰু 5 এইটো কিমান আছে -2 আৰু 3 মিড পইণ্টটো হৈ গ'ল তোমাৰ a/3 আৰু 4 তে মিড পইণ্টৰ ফৰ্মুলা কি আছিল x1 by x2 by 2 আৰু y1 plus y2 by 2 এটো তোমাৰ কি হৈ গ'ল মিড পইণ্টৰ ফৰ্মুলা তে আমি ইয়াত গুটেটো কৰিব দৰকাৰ নাই খালি এটো উলিয়াব লাগে তো তে এটো ফাৰ্স্ট দুটা লোৱা তে a/3 ইকুৱেল কিমান হৈ যাব ইয়াত কিমান আছে ফাৰ্স্টটো 6 -6 ইয়াত ফাৰ্স্টটো কিমান আছে -2 বাই কি হ'ব 2 বাস এটো সিম্পলিফাই কৰা a/3 ইকুৱেল -8/2 ডিভাইড কৰিলে কিমান হ'ব 4 তে a ইকুৱেল 4 3 যা 12 -12 পালা হয় না কোনটো হয় অপচন ইয়াত নাই কিমান আছিল -12 হয় না এইটো অপচন নাম্বার এ হৈ গ'ল তাৰ পিছৰ কোৱেশ্চনটো চোৱা কিমান দি আছে if 8 1 k -4 2 -5 are collinear then the value of k এইটো কিতাপত পাইছে না when point are collinear তে কি হ'ব area of triangle 0 area of triangle কি হ'ব 0 হ'ব তে চোৱা তে ইয়াত বুজাই আছো কেনে কৰিবা তোমালোকে পয়েন্টটো কিমান কিমান দিয়া আছে 8 1 এইটো এনেকা লিখা 8 1 তাৰপিছত কিমান দিয়া আছে k -4 k -4 তাৰপিছত কিমান আছে 2 -5 আকৌ এবাৰ লিখি দিয়া ফাৰ্স্টটো 8 1 এতিয়া এটো মাল্টিপ্লাই কৰা আইটো মাল্টিপ্লাই কৰা ইয়াত কি আহিব মাইনাস তে 8 4 যা 32 মাইনাস k 1 যা k প্লাস এটো মাল্টিপ্লাই কৰিলে কিমান হৈ যাব -5k মাইনাস 4 2 যা 8 -8 হগল এটো এনেকা আইটো এনেকা তাহলে প্লাস 2 1 যা 2 মাইনাস 5 8 যা 40 এরিয়া অফ ট্রায়াঙ্গল কি আছে 0 তো এটো -32 মাইনাস k এটো -5k minus minus plus 8 plus 2 minus minus plus 40 equal 0 তো ইয়াত কিমান যাব -6k এটো সব 40 পৰা 32 মাইনাস কৰিলে কিমান পাবা তুমি 8 8 8 16 আৰু 2 18 কিমান পাই গলা 18 equal 0 তো -6k equal -18 तो k equal minus minus cancel 18/6 कितना होगा 3 গল কিমান হ'ব 3 তে কিমান নাম্বার আছে অপশন সি নাম্বার অপশন সি এটো তাৰপিছত কি দিছে which of the following are coordinate of intersecting the point of diagonal of rectangular abc তে abc diagonal intersect কৰিব লাগে তে এটো কি ফৰ্মুলা এপ্লাই কৰিব লাগিব তুমি মিড পইণ্ট তে ইয়াত কি হৈ গল ডায়াগোনাল যিকোনো এটা ললে হৈ গল ডায়াগোনাল কি হ'ব AC আৰু নহলে কি হ'ব BD বুজি পাইছা না এটো এনেকা বনাই লোৱা কেনেকা হৈ যাব A B C D তা ডায়াগোনাল কি হৈ গল BD নহলে AC তে এটো তোমাৰ মিড পইণ্ট হৈ গল তে এতিয়া তুমি a আৰু c ৰ পৰা কৰিলে হৈ গল গুটিটো কৰিব না লাগে তে a কোঅৰ্ডিনেট কিমান আছে তোমাৰ কা গয়া a আছে 03 a কিমান আছে 03 আৰু c কিমান আছে তোমাৰ 1 - 2 1 - 2 তে মিড পইণ্ট কিমান হ'ব তোমাৰ 0 + 1/2 আৰু 3 - 2/2 মনত আছে না ফৰ্মুলা x1 + x2/2 আৰু y1 + y2/2
তো এইটো কিমান হৈ গ'ল 1/2 এইফালে কিমান হ'ব 3 - 2 1/2 ডিভাইড কৰিলে 0.5 এইফালে হৈ গ'ল 0.5 তো অপশন নাম্বাৰ বি 36 that's what it is if 4 tan theta equal 3 then and find the value of 4 sin theta minus cos theta by 4 cos theta plus sin theta কিমান হ'ব তো এটো কেনে কৰিম চোৱা কৰি দি আছো মই বোৰ্ডতে কৰি দিও ইয়াত কি দি আছে তোমাক 4 tan theta equal 3 তো tan theta equal ইয়াৰ পৰা তুমি কি পাবা 3/4 এটা ভ্যালু কাৰ ফাইন্ড কৰিব লাগে 4 sin theta minus cos theta by 4 sin theta plus cos theta ইয়াৰ ভ্যালু ফাইন্ড কৰিব লাগে তে এতিয়া এটো কি কৰিব লাগে তুমি এটো উপৰটো cos এৰে ডিভাইড কৰা তা cos এৰে ডিভাইড কৰিলে এটো 4 হ'ব ইয়াত কি আহিব sin by cos মানে কিমান হয় ফৰ্মুলা tan theta হয় মনত ৰাখিবা tan theta ইকুৱেল কি হ'ব sin theta by cos theta by cos theta আর এটো cos by cos কৰিলে কিমান হ'ব 1 এটা লাইন লিখা নাই আৰু বুজাই দি আছো চোৱা এটো 4 sin by cos কিমান হৈ গ'ল 10 আর এটো cos by cos কিমান হৈ গ'ল 1 তলতো একে হ'ব 4 sin by cos কিমান হৈ গ'ল তোমাৰ 10 প্লাস cos by cos কিমান হৈ যাব 1 ইয়াত ভ্যালুটো বহাই দিয়া এতিয়া 4 tan theta তোমাৰ কিমান আছিল 3/4 minus 1 4 cancel ayat 4 3/4 plus 1 তেটো 4 cancel উপৰত কিমান থাকিব 3 minus 1 কিমান হৈ গ'ল 2 3 plus 1 4 answer 1/2 1/2 অপশন কিমান আছে সি হয় না এইটো অপশন নাম্বার সি তার পিছতো কি হৈছে angle b equal 90 আৰু angle acd equal 30 the ab equal 5 cm then ac equal what তো এটো তেসৱা পিকচাৰটো এনেকা হ'ব angle b to কিমান ডিগ্ৰী 90 ডিগ্ৰী এটো হৈ গ'ল আমাৰ a b c angle c to তোমাৰ কিমান কৈছে এটো acb 30 ডিগ্ৰী acb এটো angle কিমান হৈ গ'ল 30 ডিগ্ৰী তে এটো অ্যাঙ্গেল যদি লও তে এটো কি হবে পারপেন্ডিকুলার এটো কি হবে হাইপোটেনাস হয় না তো p বাই c ইকুয়াল কি আছে sin তা আমি ইয়াত কি লব পারো sin 30 p বাই h তার মানে ab বাই কি আহিব ac sin 30 ভ্যালু কি আছে 1/2 ab কিমান হৈ গল 5 আৰু ac ক্রস মাল্টিপ্লাই কৰা ac ইকুয়াল 5 to the 10 कितना नंबर ऑप्शन नंबर बी ओके नेक्स्ट क्वेश्चन तो सोआ কি দি আছে cos 9 theta and equal sin theta তা ফাইন্ড দা ভ্যালু অফ tan 5 theta দিয়া বড়তে কৰি দিও ভালকে বুজি পাবা কি দি আছে তোমাৰ cos কিমান দিয়া আছে cos 9 theta equal sin theta তো এটো cos 9 theta থাকিব দিয়া sin theta ক আমি কি লিখিব পাৰো cos 90 minus theta লিখিব পাৰো হয় না cos 90 minus theta equal কি আছিল sin theta তো cos cancel 9 theta equal কিমান হ'ব 90 minus theta এই theta পিনে আহিলে কি হ'ব প্লাস হৈ যাব তো 9 আৰু 1 কিমান হৈ গ'ল tan theta equal 90 10 এৰে ডিভাইড কৰি দিয়া theta equal কিমান হৈ গ'ল 9 কাৰ ভ্যালু উলিয়াব দিছে tan 5 theta ভ্যালু উলিয়াব দিছে তো tan 5 theta ভ্যালু কিমান পাইছিলা 9 9 5 যা 45 তো tan 45 equal 1 so answer কিমান হ'ব 1 হ'ব answer কিমান হৈ যাব 1 না কোনটো আছিল কাঁথা এটো 1 এবাৰ এটো বোর্ডত কৰি দি আছো কি দি আছে সো প্ৰশ্নটো x equal a cos
theta আৰু y equal b sin theta. Then find the value of b square or x square plus a square plus y square. ইয়াৰ ভ্যালুটো ফাইন্ড কৰিব লাগে। তে আনসাৰটো হ'ব a square b square. দেখাই দিছো কৰি প্লাস চাই লও ইয়াত। তে তোমাৰ কি কাৰ ভ্যালু উলিয়াব দিছে? ভ্যালু উলিয়াব দিয়াটো হৈ গল আমাৰ a square কত গল? আরে কাৰ ভ্যালু উলাব দি আছিলে b স্কয়ার x স্কয়ার b স্কয়ার x স্কয়ার প্লাস a স্কয়ার y স্কয়ার তো এটো b স্কয়ার x ইকুয়াল তোমাৰ কি আছিলে a cos থিটা তো এটো কি হ'ব স্কয়ার আহিব এটো হৈ গল a স্কয়ার y ইকুয়াল কি আছিলে b sin থিটা স্কয়ার এটো b স্কয়ার a স্কয়ার ইয়াত কি হৈ যাব cos স্কয়ার থিটা তেনকা ইয়াত বেকার উঠালে কি হ'ব a স্কয়ার b স্কয়ার sin স্কয়ার থিটা তো ইয়াৰ পৰা কি কমন লব লাগে a স্কয়ার b স্কয়ার কমন লৈ লবা তেতিয়ালে ইয়াত কি হ'ব a স্কয়ার প্লাস sin স্কয়ার থিটা তো a স্কয়ার b স্কয়ার sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল কিমান হয় 1 তো এটো 1 আহি গল তো এটো কিমান হৈ গল आंसर a স্কয়ার b স্কয়ার হৈ গল তে এমসনটো গৈছিলে বি এতিয়া এটো চোৱা এটো কিতাপতো আছে উল্টাকৈ দিয়া আছে তোমালোকে খালি কি মনত ৰাখিবা ফৰ্মুলাটো মেইন ফৰ্মুলাটো কি আছিল 1 প্লাস tan স্কয়ার a ইকুয়াল কি হৈ গল তোমাৰ sec স্কয়ার a কি আছিল ফৰ্মুলা 1 প্লাস tan স্কয়ার a ইকুয়াল sec স্কয়ার a এতিয়া তোমাক ইয়াত কি ওলাব দিছে tan স্কয়ার a তে tan স্কয়ারটো ইফাল থাকিব দিয়া আর এটো ইপিনে লৈ আহিলে কি হৈ যাব sec স্কয়ার a 1 টু প্লাস আছিল ট্রান্সফার কৰিলে কি হৈ যাব -1 তো এটো চোৱা tan স্কয়ার মাইনাস sec স্কয়ার থাকিলে आंसर কি হ'ব তোমাৰ মাইনাস আহিব আর sec স্কয়ার মাইনাস 10 থাকিলে প্লাস আহিব তো ইয়াত 10 টো আগত আছে sec টো পিছত আছে গতে आंसर কোনটো হ'ব -9 এটো 9 কমন লম 9 কমন ললে ইয়াত কিমান থাকিব tan স্কয়ার a মাইনাস sec স্কয়ার a तो 9 into -1 कितना हो गया -9 ओके एटू बुझिब ट्राई करा এতিয়া তো ইয়াত কি দিয়া আছে if AB and C are interior angle of a triangle the value of cosec A plus B by 2 the interior angle of triangle হলে কি আছিল angle A plus angle B plus angle C equal কিমান হ'ব 180 তো ইয়াৰ পৰা তোমাৰ a plus b ইকুয়াল কিমান হ'ব 180 minus c এটা ডিভাইডেড বাই 2 কৰি দিয়া তো ইয়াতো ডিভাইডেড বাই 2 হ'ব এতিয়া কি লগাব লাগে এফালে cosec a plus 2 by 2 তো এফালে কিমান হৈ যাব cosec এটো ডিভাইড কৰিলে কিমান হৈ যাব তোমাৰ 90 আৰু এফালে কিমান থাকিব c by 2 180 by 2 কিমান হৈ গল 90 আৰু c by 2 তা cosec 90 টো কি হয় সরি sec cosec 90 টো কি হয় sec c by 2 গতিকে ইয়াত কত আছে অপচন নাম্বার sec এটো ডি নাম্বাৰটো হৈ গল এটো -3 minus sin square 60 by tan 30 and tan 60 এটো কৰিব লাগে তো এটো ইজি 3 তো এটো 3 minus sin 60 কি আছিল √3 by 2 whole square আর তলত tan 30 1 by √3 into tan 60 √3 ক্যান্সেল এটো ভেজাল খতম উপৰত কিমান হৈ গল 3 মাইনাস স্কয়ার কৰিলে কিমান হ'ব 3 and 2 to the 4 তো এলসিএম কিমান হৈ গল তোমাৰ 4 3 4 the 12 minus 3
12 minus 3 9/4 9/4 মানে 2:1/4 4 to 8 8 plus 1 9 कितना ऑप्शन नंबर देखो एटो है ना बी नंबर क्लियर उसके बाद आ गया 43 हाँ एटो चुआ cos स्क्वायर थीटा इक्वल किमान हबो cos स्क्वायर थीटा इक्वल किमान हो जाबो cos स्क्वायर थीटा इक्वल तुम्हार कोनটো हबो एटो 1 minus sin स्क्वायर tan स्क्वायर थीटा तो एतिया কৈছিলো tan स्क्वायर थीटा तो কি গল sec स्क्वायर a minus 1 cot स्क्वायर थीटा ता cot स्क्वायर थीटा तो কি হবো cosec स्क्वायर minus 1 और cot थीटा इक्वल sin by cos ता কোনটো নাম্বারত আছে এটো চাই লোৱা এটো ইয়াত আছে 1 2 কিমান হৈ গল 4 2 2 কিমান হৈ গল 3 আৰু 3 2 কিমান হৈ গল 1 এখানে অপশন নাম্বার সি